যিকি নহওক বেলি মাৰ যোৱা অৱস্থা অত্যাধিক গৰম পৰিছে আৰু যাৰ কাৰণে বাহিৰত অলপ ফুৰি আছো আৰু বাহিৰত আহি আমি এটা নিউজ চালো আৰু নিউজটো চাই আমাৰ খুবেই আচৰিত লাগিছে আজি যেন অখি আৰু লুৰিয়ে ললিপপ খাব বিচাৰিছে বেয়া নাপাব মই বিশেষকৈ অখিল গগৈ মানে বিশেষকৈ আমাৰ এমএলএ অখিল গগৈ আৰু লুৰিণ জ্যোতিয়ে ৰাইজৰ দলৰ সভাপতি লুৰিণ জ্যোতিয়ে এতিয়া ললিপপ খোৱাৰ অৱস্থা হৈছে এই কাৰণে অৱস্থা হৈছে মই সেই নিউজটোত দেখা পালো অখিলে বিশেষকৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিজন সভাপতি আছে ভূপেন বৰা তেখেতৰ ওপৰত যথেষ্ট খং উঠিছে আৰু খং এই কাৰণে উঠিছে যে যি অখিলে যোৱা লোকসভা নিৰ্বাচনত অসমৰ ইমূৰৰ পৰা হিমূৰলৈ কঁকালত গামোচা বান্ধি তেওঁ কংগ্ৰেছৰ হৈ কেম্পিং কৰিলে আৰু সেই অখিলক এতিয়া পাত্তা নিদিয়া হৈছে কংগ্ৰেছ দলে মানে অহা যিটো নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত কংগ্ৰেছে অকলেই উপনিৰ্বাচনটোত ইলেকশ্যন খেলিব বুলি কৈছে আৰু এই কথাখিনি শুনি অখিল বৰ্তমান অগ্নিহাৰা হৈ পৰিছে এতিয়া কি কৰিব নকৰিব তেওঁ একো ধৰিব পৰা নাই একো মানে বুদ্ধি পোৱা নাই তো মই এষাৰ কথা ক'ব বিচাৰো যে যিজন অখিলে কেৱল মাত্ৰ আজমল চাহাবক পৰাজিত কৰিব লাগে আৰু আজমল চাহাবক পৰাজিত কৰিলেই গোটেই অসমখন দখল হৈ যাব বুলি চিঞৰি কেম্পিং কৰিছিল আজি সেইজন অখিল ললিপপ খাবলগীয়া হৈছে আৰু এই স্বভাৱখিনি এই চৰিত্ৰখিনি কিন্তু বহুতেই মনত ৰাখিছে বহুতেই উপলব্ধি কৰিছে যে কংগ্ৰেছে কেৱল মাত্ৰ অখি আৰু লুৰিক ললিপপ খোৱা নাই ইয়াৰ আগত বহুকেইবাৰ এআই ইউডিএফকো ললিপপ খুৱাইছে কাৰণ তেখেতসকলে এটা প্ৰতিশ্ৰুতি দিয়ে আৰু নিজৰ স্বাৰ্থ আদায় হোৱাৰ পিছত তেওঁলোকে কিন্তু সেই প্ৰতিশ্ৰুতি অনুযায়ী কামবিলাক নকৰে গতিকে মই অখিল আৰু লুৰি ডাঙৰীয়াক এই কথাখিনি ক'ব বিচাৰো যে বেলেগৰ লগত থাকি নিজকে ডাঙৰ বুলি ভাবা নেতাসকল এনেকুৱা পানিশমেণ্ট পোৱাটো উচিত আমাৰ অসমীয়াত এষাৰ কথা আছে যে ঢোলৰ লগত টেমেকা কংগ্ৰেছ দলটো হ'ল মহাসাগৰ আৰু তেওঁলোকৰ লগত যাই নিজকে ডাঙৰ বুলি সজোৱা সেই নেতাবিলাকে আজি উপলব্ধি কৰিব যে কিমান দূৰ ভুল কৰিছে আমাৰ ২৬ৰ ইলেকশ্যনটো আহাই নাই আৰু ২৬ৰ ইলেকশ্যনটো নাহোতেই এতিয়া কংগ্ৰেছৰ অলপখিনি পৰ্যায় ভাল হৈছে বুলি জানিয়ে এতিয়া অখিল লুৰি এইবিলাকক নালাগে বা বাকি যিবিলাক এলায়েন্স দল আছিল সেই দলবিলাকক এতিয়া নালাগে কংগ্ৰেছে ৫টা যি সিট আছে উপনিৰ্বাচনত সেই ৫টা সিটতে তেওঁলোকে ইলেকশ্যন খেলিব অৰ্থাৎ আজি অখি আৰু লুৰিক পাত্তা নিদিয়া হৈছে গতিকে এইটো এটা ভাল কাম কৰিছে কাৰণ আমি সদায় চিন্তা কৰিব লাগে আমাৰ টাৰ্গেট সদায় এআই ইউডিএফ বদৰুদ্দিন আজমল আৰু যিজন বদৰুদ্দিন আজমলে হাৰে হিমুজিয়ে অসমীয়াসকলৰ কাৰণে কাম কৰি আছে যিজন বদৰুদ্দিন আজমলে অসম দেশখন সোণৰ অসম গঢ়াৰ কাৰণে চেষ্টা কৰি আছে যিজন আজমলে আজি গাঁৱে ভূঞে থকা সেই দুখীয়া দৰিদ্ৰৰ ল'ৰা ছোৱালীবিলাকক ডক্টৰ ইঞ্জিনিয়াৰ IPS IAS এইবিলাক অফিচাৰ বনাই আছে তাৰ পিছতো তেওঁৰ ওপৰত আমাৰ প্ৰত্যেকৰ টাৰ্গেট গতিকে যিজনে এনেকুৱা টাৰ্গেট ল'ব সৃষ্টিকৰ্তা এজন আছে নহয় ওপৰত সৃষ্টিকৰ্তা এজন আছে আৰু সেই সৃষ্টিকৰ্তাৰ কামখিনি কেতিয়াও বেয়া নহয় এটা কথা মনত ৰাখিব আমি যিমানেই চেষ্টা নকৰো কিয় আমাক যিজনে সৃষ্টি কৰিছে নহয় সেইজনৰ কামখিনি কেতিয়াও বেয়া হ'ব নোৱাৰে গতিকে যিজনে ভাল কাম কৰিব তাৰ ফলখিনি অলপ দেৰিকৈ হ'লেও ভাল হ'বই এইটো নিশ্চিত আৰু যিজনে বেয়া কাম কৰিব তাৰ ফলখিনি কেইদিনমান পিছত হ'লেও তাৰ বেয়া ফল ভোগ কৰিবই লাগিব হয়তো কংগ্ৰেছে ভাবিছে যে এতিয়া আমি সব হৈ গৈছো এতিয়াও বহুত বাকি হৈ আছে এতিয়াও অসমত 11টা সিটত বিজেপিয়ে জিকি আছে 14টা সিটৰ ভিতৰত 11টা লোকসভাৰ সিটত বিজেপিয়ে জিকি আছে গতিকে ইমান দপদপনি মাৰি লাভ নাই মই এটা কথা ক'ব বুজি নাপাও যে আমাৰ যিসকল ব্যক্তিয়ে বিশেষকৈ এআই ইউডিএফক টাৰ্গেট কৰে তেওঁলোকে একো বুজি নাপায় আৰু বিশেষকৈ কংগ্ৰেছী মানুহখিনিয়ে এআই ইউডিএফক টাৰ্গেট কৰি লয় বুজি নাপাও যে তেওঁলোকে আসলতে কি ক'ব বিচাৰে
এটা শিক্ষা অনুষ্ঠানৰ পৰা য'ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষিত হৈ আছে তাৰ পিছতো সমালোচনা কৰি থাকে যে পইচাৰ দ্বাৰা শিক্ষিত হয়। আৰে আমি মানুহবোৰ আচলতেই মূৰ্খ হয় নেকি? আমি মানুহবোৰ আচলতেই নুবুজা হৈছো নেকি? নে আমাৰ ক্ষমতাই আমাৰ মূৰত ধৰে যে যাৰ কাৰণে আমি আচল আৰু নকল কোনটো সেই বস্তুটো আমি উলিয়াব নোৱাৰো? এয়া অতিকৈ আচৰিত কথা, অতিকৈ দুখজনক কথা যে যি আজমলে ছাত্ৰ ছাত্ৰীবিলাকক ডক্টৰ বনাইছে, IAS বনাইছে, IPS বনাই আছে, সেই আজমলক সমালোচনা কৰি টাৰ্গেট কৰি সদায় আমি চলো। আজি ধুবুৰী লোকসভাৰ কি অৱস্থা? এই বানৰ সময়ত কোনজন কৰ্মীয়ে, কোনজন জনদৰদী নেতাই জনসাধাৰণৰ কাষত থিয় দিছে? সকলোৱে স্বাৰ্থপৰ, আৰু স্বাৰ্থখিনি আদায় হোৱাৰ পিছত তেওঁলোকে আৰু জনসাধাৰণক খবৰ নলয়। মনত ৰাখিব, প্ৰত্যেকজন মানুহ আমি নিজৰ ভৰিত থিয় দিয়াৰ প্ৰয়োজন আছে, আৰু যেতিয়ালৈকে এজন ব্যক্তি নিজৰ ভৰিত থিয় দিব নোৱাৰে তেতিয়ালৈকে কিন্তু সেইজন ব্যক্তি কেতিয়াও সম্পূৰ্ণ বা পৰিপূৰ্ণ নহয়। গতিকে আমি আনৰ ওপৰত নিৰ্ভৰ নকৰি সদায় নিজৰ ওপৰত থিয় দিয়াৰ চেষ্টা কৰিব লাগে। ধন্যবাদ জনাইছো। আপোনালোকে নিশ্চয় মোৰ লাইভটো বহুতেই চাই আছে। আসিয়া বেগম, আপোনাক ধন্যবাদ জনাইছো কমেণ্ট কৰাৰ বাবে। আচলতে কিছুমান সঁচা কথা ক'লে মানুহবিলাকে বেয়া পায়, আৰু বেয়া কোনো কথা নাই। যিমান দিন আছো সঁচা কথাখিনি কৈ যাম। আৰু এটা কথা যে নিজে ভাল কাম কৰিব নোৱাৰিলেও ভাল এজন ব্যক্তিক ছাপোৰ্ট কৰাৰ এটা মন আছে। যিসকল ভাল কাম কৰে তেওঁলোকক পচন্দ কৰা মন আছে, আৰু যাৰ কাৰণে আমি সদায় ভাল কাম কৰা ব্যক্তিসকলক পচন্দ কৰোঁ। আশা কৰিছো আপোনালোকেও ভাল কাম কৰা ব্যক্তিসকলক ছাপোৰ্ট কৰিব আৰু তেওঁক আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা কৰোঁ। আৰু ৰাজনীতিটো খন্তেকীয়া, আৰু প্ৰত্যেকটো ৰাজনৈতিক দলে চাব যে নিজৰ স্বাৰ্থৰ হকে কৰে, আৰু জনসাধাৰণৰ স্বাৰ্থৰ কাম কৰা মানুহ কমেই আছে। গতিকে আমি সকলোৱে এই কথাখিনি উপলব্ধি কৰিব লাগিব যে ৰাজনৈতিকসকলে নিজৰ স্বাৰ্থ আদায় কৰাৰ কাৰণে চেষ্টা কৰে। হাজাৰৰ দুজন ব্যক্তি নোলাব বা টান নিজৰ স্বাৰ্থ এৰি জনসাধাৰণৰ স্বাৰ্থত তেনেকুৱা ব্যক্তি হৈছে আজমল। যিজন ব্যক্তিয়ে আজি গোটেই AC ৰুম এৰি, গোটেই ধন সম্পদ ঐশ্বৰ্য এৰি জনসাধাৰণৰ কাষত থিয় হোৱাৰ পিছতো সেইজন ব্যক্তিক সমালোচনা কৰি থাকোঁ। আমি লাজ কৰাৰ প্ৰয়োজন আছে, আমাৰ জাতিটো লজ্জিত হোৱাৰ প্ৰয়োজন আছে। গতিকে বেয়া নাপাব, আজি অখিল আৰু লুইন গগৈয়ে কথাবিলাক উপলব্ধি আছে। পৰৱৰ্তী সময়ত প্ৰত্যেক ব্যক্তিয়ে উপলব্ধি কৰিব যে আচলতে কংগ্ৰেছ কেনেকুৱা ধূৰ্তবাজ। যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াহ'লে কংগ্ৰেছক জিতুলৈ লৈ আহিব পাৰিলেহেঁতেন বিভিন্ন দল সংগঠনে, কিন্তু তেওঁলোকে কেতিয়াবা প্ৰলোভন দেখুৱায়, আৰু সেই প্ৰলোভন দেখুৱাৰ পিছত সিহঁতৰ পৰ্যায়টো অলপ ভাল হয়, তেতিয়া সেই মানুহখিনিক তেওঁলোকে আঁতৰত ৰাখি থয়।